আজি অফিচৰ কেণ্টিনৰ পৰা সন্ধিয়া ঘৰত খাম বুলি কেইটামান কচুৰি আৰু লগতে বালুচা মিঠাই কেইটামান কিনি আনিলোঁ। এয়া পিঁয়াজি কচুৰি আৰু লগতে বালুচা মিঠাই। কচুৰি মই এনেই ভাল নাপাওঁ, কিন্তু এই পিঁয়াজি কচুৰিটো আকৌ খাই এদিন খালোঁ, বৰ ভাল লাগিলে, সেইকাৰণে খাই থাকোঁ মাজে মাজে চাহৰ লগত। আৰু আজি ঘৰলৈ লৈ আহিলোঁ আৰু সন্ধিয়া সকলোৱে বোলো ঘৰত চাহৰ লগত সকলোৱে মিলি খাম, ভাল লাগিব। সকলোবোৰ চিংৰা কচুৰি মিঠাইবোৰ 5 টকা। তাৰপিছত ওলাই আহি দেখিলোঁ এয়া খেজুৰ, আৰু এনেকৈ গছৰ পৰা ফ্ৰেছ যিটো খেজুৰ মই খোৱা নাছিলোঁ। আমাৰ যিটো লোকেল হয় সৰু সৰু, সেইটো খাইছোঁ বাৰু, সৰুতে বহুত খাইছোঁ আৰু সেইটো এনেই খায়ো পাইছোঁ, কিন্তু এই খেজুৰটো ডাঙৰ ডাঙৰ, এইটো পেকেজিং যিটো কিনিবলৈ পায় সেইটোহে খাইছোঁ। গতিকে আজি এনেকৈ দেখি ভাল লাগিলে চানমাৰিত, মই ভাবিলোঁ কেইটামান কিনি ল'লোঁ আৰু সুধিলোঁ এনেকৈ যদি এইখিনি কেইদিনমান থৈ দিয়া যায় পকিবনে বাৰু? কৈছে নাই, নপকে, মেডিচিন দিয়াৰ পিছতহে পকে। সেইটো বাৰু নাজানো কেনেকৈ পকায় বাৰু। এতিয়া সেইটো একদম খাবলৈ মানে ডকচিয়া নিচিনা হৈ আছে, বৰ ধুনীয়া। মোক ক'লে বাইদেউ এটা খায়ো চাওকচোন, আৰু খাই চালোঁ বাৰু, ভাল লাগিলে খাই, সেইকাৰণে কেইটামান ঘৰলৈ কিনি আনিলোঁ এতিয়া। আৰু এই খেজুৰটো এনেকৈ ফ্ৰেছ কোনে কোনে খাইছে বাৰু, আৰু মোৰ খুব প্ৰিয় আচলতে খেজুৰ, খুব ভাল পাওঁ, আৰু সেইকাৰণে আজি এনেকৈ এইকেইটা দেখি বৰ ভাল লাগিলে। মই প্ৰথম আজি এইকেইটা এনেকৈ কিনি আনিছোঁ।